তো ওকে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি হৈছে 8 জানুৱাৰী আৰু পিকনিক খাব গৈ আছোঁ মানে আমাৰ ওচৰৰে গোপাল কৃষ্ণ টি গাৰ্ডেনত। তো এটা মজা পিকনিক প্লেচ হয়। তো আমাৰ কলেজৰ ল'ৰা ছোৱালীবোৰ মিলি পিকনিক খাব গৈ আছোঁ আৰু আপোনালোককো দেখাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, ফুল ধামাকা হ'ব, মস্তি হ'ব। তো চাই থাকক আপোনালোকে লাষ্টলৈকে। তো মোক য'তে নিব আহিছে মানে লগৰটোৱে নিব আহিছে আৰু পিকনিক প্লেচটোলৈকে সি বাইক লৈ আহিছে আৰু বাকীবোৰ গ'ল। এইটো হৈছে মেইন ৰোড। তো আমি গৈ আছোঁ, লেটছ গো জচাৰো। তো গাইজ আমি এতিয়া ফাইনেল ডেষ্টিনেশ্যন পাম আৰু তো টি গাৰ্ডেন আহি সোমাইছোঁ মানে। তো আগত আমাৰ লগৰ ছোৱালীবোৰে মানে ঠেলা লৈ আহিছে। তো আপোনালোকক সকলোবোৰ দেখাই আছোঁ, চাই থাকিব। মই মানে গাড়ী চাড়ী নাই, ওচৰতে বেছি দূৰ নহয়। তো ঠেলা লৈ আহিছে, তো আপোনালোকক দেখাই আছোঁ, চাই থাকক গাইজ। এইবিলাক পাৰ্টি ঠেলা চাওক, ঠেলা ঠেলা। তো গাইজ আমি মানে মেইন ডেষ্টিনেশ্যন আহি পালোঁ, পিকনিক প্লেচটো। আৰু ছোৱালীবিলাকে মানে ঠেলা লৈ আহি আছে। তো ল'ৰাবোৰ অলপ লেট হ'ল, তো ছোৱালীবোৰ মানে ঠেলা লৈ আহি আছে আৰু আপোনালোকক দেখাই আছোঁ পূৰা ফুল জমনি হৈ আছে মানে। তো ল'ৰাবোৰে ঠেলা লৈ অহা নাই, ছোৱালীবোৰে ঠেলা লৈ আহিছে। তো আপোনালোকক কণ্টিনিউ কৰি দেখাই আছোঁ, তো চাই থাকক গাইজ। এইয়া চাওক, ঠেলা লৈ পিকনিক খাব আহিছে গাইজ। এইবোৰে ছোৱালী, এইবিলাক চাওক, মাল বস্তু চাওক, এইবিলাক ঠেলা লৈ অ' মাই গড। এনে অনুভৱ কেনেকুৱা ঠেলা লৈ অহা? অনুভৱ কেনেকুৱা ঠেলা লৈ অহা? অ' ভাই চাওক গাইজ, মোক মাৰিছে চাওক গাইজ। আমি ঠেলা লৈ পিকনিক খাব আহিছোঁ। তো এটা ইউনিক পিকনিক হয়। আমি গাড়ী চাড়ী একো অনা নাই আৰু ইমান দূৰো নহয়, তো ওচৰৰে। তো ঠেলা লৈ আহিলোঁ আৰু চাগে এই বছৰটোত আমি ফাৰ্ষ্ট টাইম চাগে ঠেলা লৈ পিকনিক খাব আহিছোঁ হে। তো গাইজ এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল মানে। য'ত আমি পিকনিক খাব আহিছিলোঁ তাত মানে গোটেই ফুল জেগা ভৰ্তি হৈ গ'ল মানে মানুহ আহি। তো এতিয়া মানে এক্সট্ৰাকৈ এনেকুৱা জেগা নাই। তো ইয়াতে বিচাৰিব লাগিব এতিয়া। তো পূৰা সকলোৱে চিন্তা হৈ গৈছে মানে। তো ক'ত খাওঁ, একো নাই, অকণমান জেগা পালেও হ'ব, চলি যাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখাই আছোঁ কেনেকুৱা কি পৰিস্থিতিত আমি পিকনিক খাব লগা হৈছে। তো গাইজ আমি মানে জেগা এটা বিচাৰি পাইছোঁ মানে, অলপ আগত আছে। তো এতিয়া গৈ আছোঁ আৰু মানে মেইন জেগাটো চাবলৈ। পূৰা জংঘল ইফালে চাওক, উপায় নাই, কি কৰিম, আমাৰতো একো প্ৰব্লেম নাই, বাট ছোৱালীবিলাকৰ কাৰণেহে। তো এইদিকে আগত আছে আৰু এতিয়া মানে গৈ আছোঁ আৰু বিচাৰি জেগাটো চাবলৈ। তো গাইজ চাওক, মানে জেগা বিচাৰি নাপাওঁ না, আৰু মানে অহা যোৱা কৰিব লাগিছে আৰু আপটো ফালে ঠেলি লৈ আহিছোঁ আৰু সেই আগত গৈ আছোঁ এতিয়া জংঘলৰ মাজত পিকনিক খামেই আজি, খামেই পিকনিক। আপোনালোকে চাই থাকক কেনেকুৱা এটা ধামাকাৰ পিকনিক হৈ আছে আজি। যদি ভাল লাগে তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো। কিবাকৈ জেগা এটা বিচাৰি পালোঁ আৰু বনোৱা মেলা আৰম্ভ হৈ গৈছে আৰু বাকীবোৰে বগৰী খোৱাত লাগি গৈছে। তো মই ভিডিঅ' বনোৱাত লাগি আছোঁ, চাই থাকক। তো গাইজ আপোনালোকক এতিয়া আমাৰ পিকনিক প্লেচটো দেখাই আছোঁ আৰু গোটেইখিনি দেখাই আছোঁ আপোনালোকক, পিকনিক ক'ত আহিছোঁ। আৰু আপোনালোকক সেইফালে হেঙিং ব্ৰিজ আছে, তাকো দেখাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো এইফালে চাওক, এইফালে হৈছে চাহপাত বাগান আৰু এইফালে হৈছে গছ গছনি আছে। আৰু সেইফালে দেখিব পাইছে ইয়া চাহপাত গছত পানী দি আছে। আৰু এই প্লেচটো চাওক, এটা বঢ়িয়া জেগা হয়। আৰু ইফালে এইবিলাক পাৰ্টি চলি আছে আৰু সেইফালে নদী এখন আছে আৰু সেইফালে হেঙিং ব্ৰিজ আছে। তো আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, কণ্টিনিউ কৰি আছোঁ। তো গাইজ আজিকালিতো ঠেলা নোহোৱা হৈ গৈছে। তো আগতেতো আগৰ মানুহবোৰে ঠেলা ব্যৱহাৰ কৰিছিলে, গাড়ী মটৰ ইমান তেতিয়া ওলোৱা নাছিলে। তো আমিও মানে সেইটো ভাবিয়ে আমি গাড়ী নানিলোঁ, ঠেলা লৈ আহিলোঁ। আৰু যিহেতু ইমান দূৰ নহয়ও, ওচৰৰে হয় অলপ। তো সেয়াই আৰু পিকনিকটো আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ খোৱা বোৱা। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো। তো অ'কে গাইজ, আমাৰ এতিয়া খানা হৈ আছে। তো আপোনালোকক খানা দেখাই আছোঁ। তো এইবিলাক চাওক, আমাৰ পাৰ্টি
তো এইবিলাক হৈছে তো আপোনালোকক মানে ইয়াৰ পিকনিকৰ মেনেজমেণ্ট কৰা দুগৰাকী ব্যক্তিজনীক দেখাই আছোঁ আপোনালোকক তো আপোনালোকে চাব মানে সিহঁত দুজনীয়ে মানে পিকনিকখন মানে আজি চম্ভালিলে আৰু মানে আপোনালোকক দেখাই আছোঁ আপোনালোকক এতিয়া মেনেজমেণ্ট কৰা দুগৰাকী ব্যক্তিজনীক দেখাই আছোঁ তো চাওক এইজনী হৈছে আমাৰ বনচিতা তো মেনেজমেণ্ট কৰা এই মানে আজি পিকনিকখনৰ মেনেজমেণ্ট কৰিছে আৰু এইজনী হৈছে সংগীতা বাই পাহাৰীয়া আৰু কান্দিছে চাওক এয়া কান্দি দিছে আমাৰ পোৱালীজনী আৰু এই এইদিকে চাওক মাংস বনাব হৈ আছে আৰু এইদিকে দালি হৈ আছে তো গাইজ আপোনালোকক এটা মজা ভিউ দেখাবলৈ গৈ আছোঁ বাগানৰ মাজত এইফালে চাওক এখন হৈছে বাগান আৰু আপোনালোকক এটা মজা ভিউ দেখাই আছোঁ তো চাই থাকক যদি আপোনালোকে চাই বেয়া পায় মোক ক'ব গাইজ চাওক এটা মজা ভিউ চাওক এইবিলাক হৈছে চাহপাত গছ আৰু এইদিকে চাহপাতৰ গছৰ পানী দিয়া আছে চাওক আৰু ইফালেও আছে ইফালে এটা আছে এইটো এটা আপোনালোকক দেখাই দিছোঁ এখন হৈছে গোটেই বাগান চাওক এইবিলাক গোটেই চাহপাত গছ আৰু এদিকে চাওক পানী এনেকুৱা মানে চাহপাত গছবোৰক গোটেই এনেকুৱা পানী নিজে নিজে আহি আছে এদিকে পাইপেৰে এয়া চাওক এয়া চাওক পানী চাওক তো মজা ভিউ তো গাইজ এই মাংস চাও পুৰা উতলি আছে মাংস আজি মাংস খাম আজি পাৰ্থ দাই বেলাইছে এয়া পাৰ্থ আৰু এজনী কাজল প্ৰিয়া আৰু এইবিলাক পাৰ্টি এইটো হিমাংশু চাওক হিমাংশু লোকেল ইউটিউবত চাৰ্চ কৰিব আপোনালোকে পাই যাব লিংকটো ডেছক্ৰিপশ্যনত আছে আৰু এজনী বনস্মিতা মেনেজমেণ্ট গৰাকী আৰু এজনী সংগীতা আৰু এইবিলাক পাৰ্টি আছে বাকী আৰু এইটো পানী ড্ৰাম আৰু এইটো দীপাংকৰ লম্বু আৰু এখন চাওক পাৰ্থ বাইক আৰু এদিকে মাংস আছে এইটো ৰান্ধনি তো গাইজ আমাৰ এতিয়া খানা ষ্টাৰ্ট হৈ গৈছে খোৱা তো এইবিলাক চাওক ৰাইজ এইবিলাক চাওক ইয়াত জংঘল জেগা নাই আৰু এতিয়া মানে খাওঁ আৰু অলপমান আৰু মাংস এয়া চাওক এই মাংস আৰু এইপিনে পাৰ্থই ভগাই আছে বেচেৰাটো তো গাইজ আমাৰ খানা খোৱা হৈ গ'ল তো খাই বৈ ফিনিছ হৈ গৈছে আৰু এতিয়া আমি বাচনখিনি নদীত যাই ধুব লাগিব তাৰপিছত আপোনালোকৰ হেঙিং ব্ৰিজ দেখাব গৈ আছোঁ আগত অ'কে গাইজ আমি এতিয়া এয়া চাওক বাচন বৰ্তন ধুব আহিছিলোঁ তো ফাইনেলি ধুই হৈ গ'ল আৰু এখন কিলিং নদী আৰু আপোনালোকে পিছফালে পানী চাওক পূৰা একদম মিনি পানীমূৰ আৰু এইখন তো আপোনালোকে ভাবি ল'ব পাৰে তো ভিউ চাওক আপোনালোকে তো এতিয়া আমাৰ খাই বৈ হৈ গ'ল তো এতিয়া গৈ আছোঁ আৰু ব্ৰিজত গৈ আছোঁ আপোনালোকক ব্ৰিজখন অলপ দেখাই আছোঁ তাৰপিছত ভিডিঅ'টো শেষ কৰি আছোঁ চাই থাকক তো অ'কে গাইজ এইখন হৈছে হেঙিং ব্ৰিজ চাব পাৰিছে পূৰা একদম হিলি আছে আৰু ইয়াৰ ওপৰত মানুহ গাড়ী চাইকেল এইবিলাক উঠি গ'লে পূৰা হিলে আৰু এইখন হৈছে কিলিং নদী আৰু চাৰিওফালে চাহপাত গছ আছে আৰু পৰিৱেশটো খুব ধুনীয়া আৰু এইখন হৈছে ব্ৰিটিছৰ দিনৰ দলং হয় তো বহুত পুৰণি দলং হয় তো আপোনালোকে আহিলে দেখা পাব গোপাল কৃষ্ণ টি গাৰ্ডেন আৰু আগত এখন ব্ৰিজ আছে দেখাই আছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আমাৰ গোটেই ষ্টুডেণ্টৰ লাষ্ট ইয়াৰ বুলি আমি খানা এটা খালোঁ তো সকলোৰে ঐ খানা খাই কেনেকুৱা লাগিলে এবাৰ কৈ দিয়া ঐ ক'ত বেয়া লাগিছে ভাল লাগিছে বুলি কওঁ ভিডিঅ' মজা লাগিছে গুড তো বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ